গছত লাগিছে এইটো চাওক এয়া চাওক এইজোপা গছত লাগিছে এইটো চাওক এয়া চাওক হয় এই মুহূৰ্তত জনাই আছো এবাৰ আম গছত দেখা গৈছে মহান আল্লাহৰ চমৎকাৰ দেখি অবাক হৈ পৰিছে সকলো সৃষ্টিকৰ্তা মহান আল্লাহৰ চমৎকাৰিয়া আল্লাহৰ চমৎকাৰ দেখি আচৰিত হৈ পৰিছে সকলো কোনোবাই কৈছে 50,000 দিব কোনোবাই আকৌ কৈছে 60,000 দিব তথাপি মান্তি হোৱা নাই এটা পৰিয়ালৰো তেওঁলোকে বুজি পাইছে এয়া আল্লাহৰ অলৌকিক শক্তি মহান আল্লাহে ইচ্ছা কৰিলে যে সকলো সম্ভৱ সেকেন্ডত ধ্বংস কৰিব পাৰে সেকেন্ডত সৃষ্টিও কৰিব পাৰে এই কথা মনত লৈ সকলোৱে জুমি চাইছে মহান আল্লাহৰ অলৌকিক শক্তি আল্লাহৰ এই অলৌকিক শক্তি দেখি টকাৰ প্ৰলোভনত পৰা নাই পৰিয়ালটি টকাৰ পিনে নাচাই আল্লাহৰ ঘৰ মছজিদত শুক্ৰবাৰে দান দিয়াৰ সিদ্ধান্ত লৈছে পৰিয়ালটোৰ এই সিদ্ধান্তত আপুনিও প্ৰশংসা কৰিব হয় কলিন্দিয়াকৈ ধৰিছে আবতৰীয়া প্ৰত্যেক দিনাই চকুত পৰা গছজোপাত কেতিয়াও দেখা নাছিল আমৰ কলি কিন্তু আজি হঠাৎ আম গছত দেখিছে ডাঙৰ আকৃতিৰ দুটা আবতৰীয়া আম দেখি আচৰিত হৈ পৰিছে সকলো যাৰ বাবে শুক্ৰবাৰে মছজিদত দান দিয়াৰ সিদ্ধান্ত লৈছে এই ঘটনা সংঘটিত হৈছে দবকাৰ ভেলুগুৰি পথাৰৰ ফাৰুকুদ্দিনৰ বাসগৃহত থকা এজোপা আম গছত আল্লাহে নিজৰ অলৌকিক শক্তি প্ৰকাশ কৰাৰ কথা বিশ্বাসত লৈছে এই সকল লোকে সম্প্ৰতি আম দুটাক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালটো আম দুটাৰ যাতে কোনো ক্ষয়ক্ষতি নহয় তাৰ বাবে সম্পূৰ্ণ নিৰাপত্তা দিছে পৰিয়ালটোৱে যদি আপুনি আমাৰ প্ৰতিবেদনটো চাই আছে তেন্তে আপুনিও আম দুটাৰ বিষয়ে আগবঢ়াওক আপোনাৰ মতামত নিউজ ডেস্ক ৰিপৰ্ট মৃদুল অসম মই দোকানত বহি আছিলোঁ তে হঠাৎ দেখিছোঁ বহুত মানুহ ৰাস্তাই দিয়ে জাকে ওলাই আহি আছে তো মই সুধিছোঁ ক'ত গৈ আছে বোলে কৈছে এটা ডাঙৰ গছত আম লাগিছে মই ভাবিছোঁ মিছাই হ'ব তে পিছত মই যেতিয়া আহি দেখিছোঁ তো সঁচাকৈ দুটা আম লাগি আছিলে ডাঙৰ পিছত বহুত মানুহে চাই আছে ময়ো চাইছোঁ আজিও আকৌ চাব আহিছোঁ দুটা আম লাগি আছে গছত এইটো আল্লাহৰ কিবা অলৌকিক শক্তি হ'ব বহুত পুৰণা গছ এনে ছিজনত আম লাগে কালি আজি দুদিনত দেখা পাইছোঁ যে দুডাল আম লাগি আছে গছত পকা এনে দুদিন আগত এজনে কৈছিলে বোলে পকা আছিলে ৰঙা আজি দুদিনৰ পৰা এতিয়া সেউজীয়া হৈ গ'ল আৰু এনে 60,000 টকা দাম হৈছিলে আম এই দুজোপা দিয়াই নাই মানুহ এজনে আহি কৈছিলে বোলে এনেকুৱা বোলে বিকি দিয়ক এই গছৰ মালিক হয় বিকা নাই বোলে নাই নিবিকো এইটো লাগিছে আমি চাম গোটেই আজি কালিৰ পৰা পুৰা ভিৰ আছিলে বহুত দূৰৰ পৰা মানুহ আহি চাই আছে এই আমজোপা এইটো মছজিদত দিব বুলি কৈছে আল্লাহৰ নামত দান কৰিব ইহঁতে কৈছে আৰু